নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আগৰ পাৰ্টত 20 নম্বৰ কুৱেশ্যনলৈকে হৈছে। আজি 21 নম্বৰ কুৱেশ্যন। শেহতীয়াকৈ বাতৰি দেখা পোৱা সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, অসমত। অপশ্যন ডি ইয়াৰ শুদ্ধ এনচাৰ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে নৱেম্বৰ মাহত কোনখন ৰাজ্যই মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী 2024 আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, বিহাৰ। বিহাৰত মহিলা এছিয়া চেম্পিয়নছ ট্ৰফী 2024 আয়োজন কৰিছিল। তাৰ পাছত লোকসভাৰ অধিৱেশন দীঘলীয়া কৰিবলৈ কোনে কৃতিত্ব লাভ কৰিছে? লোকসভাৰ অধিৱেশন দীঘলীয়া কৰিবলৈ কোনে কৃতিত্ব লাভ কৰিছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয় কিমান চনত গঠন হয়? ভাৰতীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয় কিমান চনত গঠন হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 1999 চনত। 1999 চনত এই পৰিকল্পনা মন্ত্ৰালয়টো গঠন হৈছিল। তাৰ পাছত উত্তৰ পূবৰ নিম্নলিখিত কোনখন ৰাজ্যত চেকনি উৎসৱ পালন কৰা হয়? উত্তৰ পূবৰ নিম্নলিখিত কোনখন ৰাজ্যত চেকনি উৎসৱ পালন কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, নাগালেণ্ডত। নাগালেণ্ডত চেকনি উৎসৱ পালন কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে ভৌগোলিক আকাৰৰ ফালৰ পৰা ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্যখনৰ নাম কি? ভৌগোলিক আকাৰৰ ফালৰ পৰা ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ হৈছে ভৌগোলিক দিশৰ পৰা দ্বিতীয় বৃহৎ ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত আৰু কোনখন দেশে শ্ৰেণী মৈত্ৰী নামৰ যৌথ সামৰিক অনুশীলন আয়োজন কৰিছে? শ্ৰেণী মৈত্ৰী নামৰ যৌথ আলোচনা কোনে আয়োজন কৰিছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বাংলাদেশে আয়োজন কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, অনুচ্ছেদ 44। অনুচ্ছেদ 44ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা হৈছে। তাৰ পাছত প্ৰেছ ফ্ৰীডম ইনডেক্স 2024ত ভাৰতৰ স্থান কিমান আছিল? প্ৰেছ ফ্ৰীডম ইনডেক্স 2024ত ভাৰতৰ স্থান কিমান আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, 159। কোন তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়? কোন তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ, 5 নৱেম্বৰ তাৰিখে। 5 নৱেম্বৰ তাৰিখে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উৎসৱ পালন কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন সুধিছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, অৰুন্ধতী ৰয়। নিম্নলিখিত কোনখন ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হৈছে? নিম্নলিখিত কোনখন ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, উৰিষ্যা। উৰিষ্যাত ব্ৰঞ্জৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰিছে। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পৰম্পৰাগত নৃত্য বিহু কেইদিন গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে? কোনদিনা গিনিজ বুক অফ ৱৰ্ল্ডত অন্তৰ্ভুক্ত হৈছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, 14 এপ্ৰিল 2023 চনত। 14 এপ্ৰিল 2023 চনত গিনিজ বুক অফ ৱৰ্ল্ডত ৰেকৰ্ড হৈছিল বিহু নৃত্যটো। তাৰ পাছত নেক্সট কুৱেশ্যন বৰ্তমান 2024 চনত G7 ৰাষ্ট্ৰপতি পদত তলৰ কোনখন দেশ আছে? G7 ৰাষ্ট্ৰপতি পদত তলৰ কোনখন দেশ আছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ইটালী। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ ECDৰ সংকেত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? শেহতীয়াকৈ ECDৰ
এই সংকেতত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি 23। অসমৰ স্থান হৈছে 23। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আছিল? 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আছিল সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মোৰ স্বাস্থ্য মোৰ অধিকাৰ। 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ আছিল মোৰ স্বাস্থ্য মোৰ অধিকাৰ। তলৰ কোনজন শাসক অমিত ঘাট নামেৰে জনাজাত আছিল? তলৰ কোনজন শাসক অমিত ঘাট নামেৰে জনাজাত আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি বিন্দুসাৰ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে হিন্দু শব্দটো কোনে আগবঢ়াইছিল? হিন্দু শব্দটো কোনে আগবঢ়াইছিল সুধিছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ জন মাস্কেল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ এলেন অক্টেভিয়ান হিউম। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞ হৈছে আৰ্যভট্ট। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে প্ৰসিদ্ধ সমাজকৰ্মী আৰু সমাজ সংস্কাৰক সেৱাৰ বাবে কোনটো বঁটাৰে সন্মানিত কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ বাজাজ বঁটাৰে সন্মানিত কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অস্কাৰ বঁটাৰ প্ৰৱৰ্তন কৰা হয়? কিমান চনত অস্কাৰ বঁটাৰ প্ৰৱৰ্তন কৰা হয়? ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 1929 চনত। অস্কাৰ বঁটাৰ প্ৰৱৰ্তন 1929 চনত পৰা আৰম্ভ হয়। তাৰ পাছত নেক্সট কুৱেশ্যন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বোচ্চ 219 ৰান সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা খেলুৱৈজনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ বীৰেন্দ্ৰ সেহৱাগ। 219 ৰান সংগ্ৰহ কৰা খেলুৱৈজন হৈছে বীৰেন্দ্ৰ সেহৱাগ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে পেট্ৰলিয়াম গেছৰ প্ৰধান উৎপাদন কোনটো? পেট্ৰলিয়াম গেছৰ প্ৰধান উৎপাদন কোনটো সুধিছে। অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ মাজত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি বিউটেন। পেট্ৰলিয়াম গেছৰ মুখ্য উপাদান হৈছে বিউটেন। তাৰ পাছত মানুহৰ শৰীৰৰ ক্ষুদ্ৰতম গ্ৰন্থি কি? মানুহৰ শৰীৰৰ ক্ষুদ্ৰতম গ্ৰন্থি কি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি পিটুইটাৰী হৈছে ক্ষুদ্ৰতম গ্ৰন্থি।